Hi students, এইটো তোমালোকৰ some basic concepts of chemistry second lecture. ইয়াত আমি পঢ়িম stage of matter বিষয়ে। তোমালোকে জানা matter or definition যদি মই কওঁ সেইটো হ'ল anything which has mass and occupies space, তাক আমি matter বুলি কওঁ। মাছৰ তোমালোকে চাগে মিনিংটো জানা, সেইটো হৈ গ'ল ভৰ। আৰু মানে যদি মই কওঁ যিকোনো বস্তু যাৰ এটা ভৰ আছে আৰু যোনে এটা স্থান লয় তাক মেটাৰ বুলি কয়। মেটাৰত আমি জেনেৰেলি তিনিটা টাইপ জানো, সলিড, লিকুইড এণ্ড গেছেছ। সলিড হৈ গ'ল হেভ ডেফিনাইট ভলিউম এণ্ড ডেফিনাইট স্পেচ, মানে যাৰ এটা নিৰ্দিষ্ট আয়তন আছে আৰু যাৰ এটা নিৰ্দিষ্ট আকৃতি আছে। সেই নিৰ্দিষ্ট আকৃতিটোক তুমি নৰ্মেলি কোনো বস্তুৰ লগত তুমি থ'ব নোৱাৰা। যেনেকৈ ধৰা এটা সৰু কণ্টেইনাৰ আছে, তাত তুমি এটা ডাঙৰ পাথৰক ভৰাই থ'ব নোৱাৰিবা। কিন্তু ছেকেণ্ড যিটো হয় লিকুইড, সেইটো তাতকৈ অলপ বেলেগ হয়। ইয়াৰ যদি ডেফিনেশ্যনটো কওঁ মই, লিকুইড মানে হ'ল লিকুইডছ হেভ ডেফিনাইট ভলিউম বাট নট ডেফিনাইট শ্বেপ, মানে যাৰ নিৰ্দিষ্ট আয়তন আছে কিন্তু নিৰ্দিষ্ট আকৃতি নাইকিয়া। ইয়াক যদি তুমি কোনোবা কণ্টেইনাৰত ভৰাই থ'ব বিচাৰা তেনেহ'লে তুমি সহজে ভৰাই থ'ব পাৰিবা, যেনেকৈ হৈ গ'ল পানী। যিটো থাৰ্ড হ'ল সেইটোৰ যদি ডেফিনেশ্যন কওঁ সেইটো হ'ল গেছেছ হেভ নিডাৰ ডেফিনাইট ভলিউম নৰ ডেফিনাইট শ্বেপ, ইয়াৰ কোনো নিৰ্দিষ্ট আয়তনো নাই আৰু নিৰ্দিষ্ট আকৃতিও নাই। ইয়াৰ মিনিংটো এইটোৱে যে ইয়াক যদি তুমি কণ্টেইনাৰত ভৰাই থোৱা, সেই কণ্টেইনাৰটোত কমপ্লিটলি অকুপাই কৰি লয়, গোটেই জেগাখিনি সি অকুপাই কৰি লয়। তো এই তিনিটাই হৈ গ'ল জেনেৰেলি তোমালোকৰ ষ্টেটছ অফ মেটাৰ। আৰু যদি তোমালোকে চলিডক ধৰি লৈছোঁ এক্সাম্পল হিচাপে আইচ ইজ এ চলিড। চলিডক যদি তোমালোকে গৰম কৰা তেতিয়া সি লিকুইড বনে। লিকুইডক যদি পিছত তুমি ফাৰ্ডাৰ গৰম কৰা তেনেহ'লে সি গেছ বনে। তোমালোকে যদি এই ডায়েগ্ৰামটো চাব পাৰা, ইয়াত দেখিবা তোমালোকে চলিডছত তোমাৰ পাৰ্টিকলছখিনি বহুত এটা মানে কম ডিষ্টেঞ্চত আছে আৰু একদম ওচৰা ওচৰিকৈ আছে, সেইকাৰণে ইহঁতক চলিড কয়। লিকুইডছত তাতকৈ অলপমান ডিষ্টেঞ্চ বাঢ়ি গৈছে কিন্তু নিচেই অলপ ওচৰতে আছে, কিন্তু গেছেছত ইহঁত বহুত দূৰে দূৰে থাকে। তো এইখিনিয়ে হৈ গ'ল তোমালোকৰ ষ্টেটছ অফ মেটাৰৰ কমপ্লিটলি এটা অভাৰভিউ। নেক্সট ক্লাছত আমি বেলেগ টপিক পঢ়িম। আজিলৈ এইটো ইয়াতে ৰাখিছোঁ। থেংক ইউ।